মামা তুমি ইয়ালৈ আহিলা হাৰে কিবা কব লগা আছে যদি মোক ফোন কৰি দিয়া হলে হয় তুমি ইয়ালৈ কিয় আহিব লাগে ইমান কষ্ট কৰি আৰে মই তোমাৰ কৰ্মস্থানলৈ আহিলে মই কষ্ট কৰা হয় নেকি ৰুট আহিছো আকৌ চাবলৈ আহিছো মামা এইটোতো তুমি মিছা কৈছা মোক ৰুমত বা মোৰ ঠাইখিনি চাবলৈ এই হস্পিটেল তুমি বা মোৰ এই কেবিনত আহিয়ে থাকা এতিয়া তুমি নিশ্চয় কিবা এটা উদ্দেশ্য লৈ আহিছা কোৱাচোন উদ্দেশ্য একো নাই মাজনী তুমি হাঁহি আছা তোমাৰ মুখৰ হাঁহিটো দেখিছো মই বহুত সুখী আজি ৰাতিপুৱাৰ পৰা মোৰ মনটো বহুত ভাল লাগিছে জানানে মামা মই তোমালোকক বৰ কষ্ট দিছিলো ন তুমি কেৱল আমাকে কষ্ট দিয়া নাই তুমি নিজেও কষ্ট পাই আছিলা কি হৈছিলে ৰু কিয় তুমি এনেকুৱা বিহেভ কৰিছিলা কিয় তুমি ইমান ভাগি পৰিছিলা হে মামা এনেকুৱা একো কথা নহয় এনেই মামা পাপাই ফোন কৰিছিল আজি আহিব ৰাহুল আজি আহিব মামা পাপাৰ বাবে কু আৰু মই সাৰপ্ৰাইজ প্লেন বনাইছো পাপাক আমাৰ ঘৰলৈ বহুত ধুনীয়াকৈ ওয়েলকাম কৰিম হয় নেকি ঠিক আছে তেন্তে তোমালোকে যি ভাল দেখা তাকে কৰিবা তুমি কুক লগ পাইছিলা নেকি হম কু ইয়ালৈকে আহিছিল আদিত্যক লগ কৰিবলৈ কি মই তাইক অফিচলৈ আহিব কৈছিলো মানে যাবলৈ তাই আকৌ আদিত্যক লগ কৰিবলৈ ইয়াত পালেহি মই অফিচ আহিছিলো অফিচত তাই অহাই নাই বুলি ক'লে কিয় তাই এনেকুৱা কৰিছে আদিত্যৰ লগত কি কথা পাতিব লগা আছে ফোনতে পাতি লোৱা হলেই হয় পিছত তাই কৰবাত মানে বাকীখিনি কথা পিছত পতা হলেও হয় মামা খুব একো নকবা তাই আজিকালি দিনটোৱে দেখা নাই সেইটোৱে চাগে কি যে নহয় আজিকালি প্ৰেম এদিন নেদেখিলে আকৌ থাকিব নোৱাৰাৰ দৰে বাৰু সেইবোৰ বাদ দিয়া তাই অলপো চিৰিয়াছ হোৱা নাই জানানে বিজনেছত মই ইমান তাইৰ লগত লাগি থাকিলে নহব নহয় তাইও নিজে সেইবোৰত আগবাঢ়িব লাগিব এইটো হয় যে তাই সফলতা বহুত পাইছে বহুত এৱাৰ্ড পাইছে কিন্তু কিছুমান কাম এতিয়াও তাই অকলে চম্ভালিব পৰা নাই আৰু মানে চিৰিয়াছনেছটো নাই যেন লাগে ছোৱালীজনী কোনোবা এটা সময়ত সকলো ঠিক হৈ যাব মামা তাইতো এতিয়া সৰু ছোৱালী মাত্ৰ 20 ইয়াৰ্ছতে তাইক বিয়া দিয়াৰ মতলব মোৰ একেবাৰে নাই কিন্তু আদিত্যৰ মাকে বিয়াৰ বাবে বহুত জোৰ কৰিছে নাজানো কিয় মানুহগৰাকী ইমান জোৰ কৰিছে মই তোমাক আৰু এটা কথা সুধিবলগীয়া আছে ৰু আদিত্যৰ কিবা খুঁত আছে নেকি মাকে কিয় আদিত্যৰ বাবে কুহিৰ বিয়াৰ ইমান জোৰ কৰিছে মামা এনেকৈ কিয় ভাবিছা আদিত্যৰ তেনেকুৱা একো প্ৰব্লেম নাই আদিত্য বহুত ভাল ল'ৰা আৰু মই যিমানখিনি বুজো কোনো হেল্থ ইছ্যুও নাই তেনেকুৱা হলেতো ভাল মই বুজিব পৰা নাই আদিত্যৰ মাকে বিয়াৰ বাবে কিয় ইমান জোৰ দিছে আদিত্যৰতো ইমান বয়স হাৰি যোৱা নাই যে বিয়া এতিয়াই পাতিবই লাগিব আনফালে কুহিও সৰু হৈ আছে সকলোবোৰ জানেই তাৰ পিছতো এটা সময় আছিল যে সৰুতে মানে ছোৱালীজনী 18 বছৰ পাৰ হোৱাৰ পিছতে ঘৰৰ মানুহে বিয়া দি দিয়ে কিন্তু এতিয়াতো সেইটো যুগ নহয় তাইও ইমান এক্সাইটেড হৈ আছে বিয়াৰ বাবে মই বুজি পোৱা নাই কি হৈছে এইবোৰ কিন্তু এটা কথা আৰু কুৱে কালি মোক কোৱা মতে তাই বিয়াখন দেৰিকে হোৱাটো বিচাৰে এফালে দেখো তাই আন কেইদিন বিয়াৰ বাবে এক্সাইটেড হৈ আছিল আকৌ কালি মোক তেনেকৈ ক'লে মই কিবা ষড়যন্ত্ৰত কিবা পাকত সোমাই পৰাৰ দৰে লাগিছে কথাবোৰৰ যে একো পাক ধৰিব পৰা নাই মামা তুমি টেনচন লৈছা নাই মামা এতিয়া টেনচন লোৱাৰ সময় নহয় তুমি এই বয়সত মানে আমাৰ মামাই টেনচন ললে আমি একেবাৰে ভাল নাপাওঁ তুমি টেনচন নলবা সকলো সলভ হৈ যাব আৰু কুহিৰ কথাটো তুমি জানাই তুমি এইমাত্ৰ কৈছা তাই চিৰিয়াছ নহয় তাই সকলোতে তেনেকুৱা এতিয়াও কুহি ইয়াতে আছে নেকি নাই মা তাই অফিচৰ কিবা এটা কাম আছে বুলি কৈছে সেইটো কমপ্লিট কৰি বোলে আদিত্যৰ ঘৰলৈ যাব আদিত্যৰ ঘৰ কিয় তাই আদিত্যৰ ঘৰলৈ যাব মা তোমাক তাই কোৱা নেকি সৰি মোকো তাই মানা নকৰিল তোমাক ক'বলৈ মানা নকৰিল মানে তাই মানা কৰা হলে তুমি মোক নকলাহেঁতেন মোক বাদ দি তোমালোকৰ মাজত চিক্ৰেট চলে আৰু সেই চিক্ৰেটবোৰৰ বাবে এদিন তুমি মন মাৰি থাকিবা এদিন কুৱে মন মাৰি থাকিব নহয়নে বাৰু মোৰ মা এনেই টেনচন লৈছা তেনেকুৱা একো নহয় ৰু তুমি ভালদৰে জানা তোমাৰ আৰু কুৰ সুখৰ বাহিৰে মই আন একো নিবিচাৰো তোমালোকক সদায় হেপি থকাটো বিচাৰো মই কিন্তু তোমালোকে মোৰ পৰা একো চিক্ৰেট নাৰাখিবা তোমালোকৰ লাইফৰ সিদ্ধান্তবোৰ তোমালোকক নিজে ল'বলৈ দিছো কিন্তু তাৰ অৰ্থ এইটো নহয় যে তোমালোকে ভুল সিদ্ধান্ত ল'বা মই তোমালোকৰ মা এতিয়াও জীয়াই আছো একো ভুল সিদ্ধান্ত নল'বা আৰু মামা আমি একো ভুল সিদ্ধান্ত নলওঁ মামা তাই আদিৰ ঘৰলৈ গৈছে মানে আদিত্যৰ মাকে তাইক লগ পাব বিচাৰিছে সেইদিনা বোলে অফিচলৈ গৈছিল মাতি থৈ আহিছিল অফিচলৈ গৈছিল বুলি কৈছিল কিন্তু মাতি থৈ আহিছিল বুলি মোক কোৱা নাছিল
বাৰু মা এতিয়া ব'লা তুমি আৰু মই একাপ ধুনীয়াকৈ কফি খাই লওঁ কফি নাই নাই নালাগে তোমাৰ বাবে মই টিফিন লৈ আনিছো ধুনীয়াকৈ কিবা এটা লৈ আনিছো নিজৰ হাতেৰে বনাই তুমি ভাল পোৱা আলু পৰঠা সেয়াকে আমি একেলগে খাওঁ কি তুমি মোৰ বাবে আলু পৰঠা বনাই টিফিন আনিছা সদায়নো কিমান কেণ্টিনতে খাই থাকিবা টিফিন আনিব ক'লেও নহয় আৰু আজি মই তোমাৰ বাবে ধুনীয়াকৈ বনাই আনিছো কেতিয়াবা কুৱেহে তোমাক টিফিন দিয়েহি আজি মই আনিছো তোমাৰ মামাই কিন্তু মামা মই আৰু কুৱে একেলগে টিফিন শ্বেয়াৰ কৰি ইয়াত খাইয়ে থাকো প্ৰায় আজি তুমি আৰু মই অকলে তাই বেয়া পাব ন কিয় বেয়া পাব তাই ঠাইত আদিত্যক মাতা আদিত্য তুমি মই একেলগে টিফিন খাম আদিত্যক কিন্তু মামা কি কিন্তু কুৱে বেয়া পাব তেনেকুৱা একো নহয় যোৱা আদিত্যক মাতি আনা এইটো চাবা সি যদি ফ্ৰী আছে তেতিয়াহে হ'ব মামা আমি লাঞ্চ ৰুমত যাম মই তালৈকে মাতি দিওঁ তুমি কিয় ইমানকৈ কুহিক এইখন ঘৰৰ বোৱাৰী কৰিব বিচাৰিছা মই সেইটো বুজি পোৱা নাই এতিয়া আৰে ৰুহি সংস্কাৰী ছোৱালী মই এইটো কবলৈ যোৱা নাই যে কুহি এজনী বেয়া ছোৱালী কিন্তু তাই বয়স কম তাই সৰু হৈ আছে তাই মাথো 20 বছৰ হৈছে এই বয়সতে তাইক ঘৰৰ মানুহে বিয়া দিব নিবিচাৰিবওতো পাৰে তুমি কেৱল তাইকেই যে ভাবি আছা বুজিছো যে তুমি পাপৰিৰ জীয়েক এজনীক এইখন ঘৰৰ বোৱাৰী কৰিব বিচাৰা তেন্তে ৰুহিক কিয় নহয় কিয় কুহিক আৰে ৰুহিটো ঘৰখনৰ ডাঙৰ ছোৱালী আৰু ছোৱালীজনী সংস্কাৰী মৰম লগা আনফালে তাই আৰু আদিত্যৰ মাজত বুজা পৰা আছে সিহঁত বন্ধু আদিত্য আৰু ৰুহি বন্ধু কিন্তু আদিত্য আৰু কুহি ভাল পোৱা কুহিক আদিত্যই ভাল পায় কি আদিত্যই কুহিক ভাল পায় আৰু কুহিয়া আদিত্যক হয় এই বিষয়েতো মই জনাই নাই হয় তুমি এই বিষয়ে নাজানা বাবে পকপকাই আছা যে ৰুহিক এইখন ঘৰৰ বোৱাৰী কৰিব লাগে কিন্তু মই এইখন ঘৰৰ বোৱাৰী হিচাপে কুহিক বিচাৰিছো আৰু কুহিক মোৰ সন্তানে ভাল পায় মানে আদিয়ে ভাল পায় ঠিকে আছে তেন্তে সিহঁতে যেতিয়া ইজনে সিজনক ভাল পায় আনফালে তুমিও বিচাৰিছা যদি এই বিয়াত মোৰ আপত্তি কৰিবলগীয়া একো নাই কিন্তু মই ৰুহিক এইখন ঘৰত ডাঙৰ বোৱাৰী হিচাপে চাব বিচাৰিছিলো ছোৱালীজনীক মোৰ বৰ ভাল লাগে সংস্কাৰী মৰম লগা আৰু বহুত জ্ঞানৰ অধিকাৰী তাই মই এইটো নকওঁ যে কুহি তাইৰ বিপৰীত কুহিও তাইৰ দৰেই কিন্তু কুহিৰ বয়স কম হৈ আছে বাবে উপযুক্ত কিছুমান সিদ্ধান্ত লবও নোৱাৰে মই ৰুহিৰ কথা ভাবিছিলো কিন্তু মই আৰু আদিত্যই ৰুহিক নহয় কুহিক এইখন ঘৰৰ বোৱাৰী কৰিব বিচাৰিছো আদিত্যৰ পত্নী কৰিব বিচাৰিছো যদি মোৰ পলৰ বেলেগৰ লগত কথা হৈ নাথাকিলেহেঁতেন মোৰ পলৰ বাবে মই কুহিক হাদিৰ বাবে ৰুহিক আনিলোহেঁতেন কিন্তু পলৰো কৰবাত নিজে পচন্দ কৰি থোৱা যিহেতু ছোৱালী আছে সেইবাবে পলৰ অন্তৰো ভাঙিব নোৱাৰো মই কুহিৰ সিদ্ধান্ত লৈ গৈছিলো সেইখন ঘৰলৈ আৰু পিছত জানিছো যে কুহিয়ে আদিক আৰু আদিয়ে কুহিক ভাল পায় কিন্তু তোমাৰ এমটো অলপ বেলেগেই আছিল তুমিতো প্ৰথমতেই কুহিক এইখন ঘৰৰ বোৱাৰী কৰিবলৈ ভাবি গৈছিলা তেতিয়া ৰুহিৰ কথা ভবা নাছিলা কাৰণটো মই জানো তুমি জানা কাৰণটো কাৰণ এইটোৱেই যে মই ৰুহি অৰ্থাৎ ফেশ্বন ডিজাইনাৰ বিগ বিজনেছমেন বিগ বিজনেছ ওমেন মিছেছ পাপৰিৰ জীয়েক কুহিক এইখন ঘৰত বোৱাৰী কৰিব বিচাৰিছিলো বা বিচাৰো কাৰণ কুহিয়ে সেই বিজনেছৰ সকলোবোৰ চোৱা চিতা কৰি আছে মাকৰ লগত এদিন সেই বিজনেছ সকলোবোৰ কুহিৰ হাতলৈ আহিব আৰু কুহিৰ হাতলৈ অহা মানে মোৰ আদিৰ হাতলৈ আহিব তুমিতো জানাই মোৰ আগৰ পৰা বিজনেছত কিমান চখ আছিল কিন্তু তুমি মোক এইবোৰত নামিবলৈ নিদিলা এতিয়া মই কুহিৰ দ্বাৰাই সেইবোৰত নামিম কুহিক কম মোকো এইবোৰৰ নলেজ দিবলৈ তাৰ পিছত তাইৰ লগত একেলগে মই সেই কোম্পানীত পাতি বেলেগকৈ কোম্পানী ষ্টাৰ্ট কৰাম আৰু কুহিৰ সেই কোম্পানীটো বিক্ৰী কৰাই দিম পাপৰিৰ সেই কোম্পানী বিক্ৰী কৰি অজস্ৰ কোটি টকা মই মোৰ নামত এটা কোম্পানী খুলিম ৰুহি কুহি কোম্পানী উৰি যাব থাকিব মোৰ নামত কোম্পানী স্বপ্নালী তুমি এইবোৰ ভাল ভবা নাই এইবোৰ কি ভাবিছা তুমি হাৰে তুমি তোমাৰ বোৱাৰীৰ জনীৰ নামত থকা কোম্পানীটোৰ নাম নাইকিয়া কৰি নিজৰ নামত কোম্পানী ষ্টাৰ্ট কৰাৰ কথা ভাবিছা ভাবিছো কুহি যেতিয়া এইখন ঘৰৰ বোৱাৰী হ'ব তাইক মই যি বিচাৰো সেইটো তাই মোক দিবই লাগিব তাই নজনাকৈ চক্ৰান্ত কৰি তাহাঁতৰ কোম্পানী মই বিক্ৰী কৰিম প্ৰথম সকলোবোৰ চোৱা চিতা কৰি ল'ব লাগিব পাপৰি আৰু ৰুহি কুহিৰ সেই কোম্পানীটো মই নাম নাইকিয়া কৰি পেলাম মোৰ নামত কোম্পানী ষ্টাৰ্ট কৰিম
সেই কোম্পানীটোতে মোৰ নামৰ বেনাৰ থাকিব, ৰুহি কুহি নহব, হ'ব স্বপ্নালী এণ্টাৰপ্ৰাইজ। তুমি বৰ ফাল্টু চিন্তা কৰিছা। এই চিন্তাবোৰৰ বাবে আদিত্যই কেতিয়াও তোমাক ক্ষমা নকৰিব। মই আদিক জানো। এনেকুৱা কথা কিয় চিন্তা কৰিছা? ইমানবোৰ সা সম্পত্তি থকাৰ পিছত তুমি সেইবোৰত কিয় আশা কৰিছা? কিয়নো মোৰ আশা আগৰ পৰাই আছিল বিজনেছ ষ্টাৰ্ট কৰাৰ, নিদিলা তুমি। মই নিদিয়াও কাৰণ আছে। তুমি কেৱল অকলে সেইবোৰ চম্ভালিব নোৱাৰিলাহেঁতেন। তোমাৰ লগত এজন অভিজ্ঞ মানুহৰ প্ৰয়োজন আছিল, আৰু মোৰ একো বিজনেছৰ নলেজ নাই। মই কেৱল চাকৰি কৰো, মই সেইবোৰত মাথা মৰাত নাই। আপুনি এজন ডাঙৰ অফিচাৰ, প্ৰশাসনিক অফিচাৰ, আপোনাৰ ঢেৰ টকা আছে। আপুনি মন গলে আপোনাৰ তলৰ কৰ্মচাৰী চাকৰি অতাইও দিব পাৰে, বা নিজে নতুনকৈ কাৰোবাক জইনিঙো কৰিব পাৰে। কিন্তু আমাৰ ওচৰত সেইবোৰ পাৱাৰ নাই নহয়। সেইবাবে আমি লোকৰ বিজনেছেই নিজৰ নামত কৰিব বিচাৰিছো, বুজি দিছে নহয়? তুমি এইদৰে মোক আপুনি আপুনি কৰি কথাবোৰ এইদৰে কৈ ইনচাল্ট কৰি আছা। নাই কৰা মিষ্টাৰ গৌতম দত্ত, মই নাই কৰা ইনচাল্ট। যিখিনি সঁচা সেইখিনিয়েই কৈছো, আৰু সেয়ে মই কুহিক এইখন ঘৰৰ বোৱাৰী কৰিব বিচাৰিছো। ৰুহিক বোৱাৰী কৰি মই কি পাম? আজিৰ যুগত সংস্কাৰী বোৱাৰী বিচাৰি লাভ নাই। ৰুহি ডাক্তৰ, আজিও ডাক্তৰ, নতুনটো একো নহয়। কিন্তু কুহিক বিয়া পাতি আনিলে মোৰ সপোনবোৰ হব। কুহিৰ হাতত সকলোবোৰ। ৰুহিৰ একো বিজনেছৰ নলেজ নাই, সকলো প্ৰপাৰ্টি কুহিৰ হব। বিজনেছৰ বুজিছাই নহয়? বুজিছো, ভালদৰে তোমাৰ মটিভ কি মই বুজি গৈছো। কিন্তু তোমাৰ এইবিলাকৰ বিষয়ে যদি মই আদি আৰু পল্লৱক কৈ দিওঁ, তেতিয়া এইখন ঘৰত তুমি আদৰ সাদৰ মৰম সন্মান একো নাপাবা। কাৰণ মোৰ দুয়োটা ল'ৰা এই অসৎ কামবোৰ ছাপোৰ্ট নকৰে। তুমি সিহঁতৰ মাক হৈ সিহঁতক ভাল শিক্ষা দিব লাগে, বৰঞ্চ তুমি বেয়াটো দেখাব লৈছা। জীৱনত নোপোৱাখিনি কেনেকৈ নিজৰ হাতলৈ আনিব লাগে সেইখিনি মই জানো। তোমাক মই কথা এটা কবলৈকে আছে। বিশেষকৈ মোৰ কব লগা আছে এটা কথা। কি কথা? তোমাৰ বন্ধুৱে ফোন কৰিছিল। এই কেইদিনতে বোলে তোমাৰ বন্ধু অসমলৈ আহিব আৰু তোমাক লগ কৰিব। মোৰ লণ্ডনৰ বন্ধু জেছান? হয়, আৰু ৱাইফ নিশা। নিশাটো মোৰ লগত বহুত ভাল, তাইৰ লগত মোৰ বহু কথা পতা হয়। মই নিশাকো লগত লৈ অহাৰ কথা কৈছো, কিন্তু নিশা বোলে এতিয়া আহিব নোৱাৰে, ল'ৰাটোৰ কিবা এক্সাম আছে। অকে, জেছান আহিলে তাক ভালদৰে আমাৰ ঘৰতে ট্ৰিট কৰিব লাগিব। মই তাক আমাৰ ঘৰলৈকে ইনভাইট কৰিম। সি কোনো হোটেলত থাকিব নালাগে, সি তাৰ শহুৱেকৰ ঘৰতো যাব নালাগে। প্ৰথম মোৰ ঘৰত থাকিব লাগিব, মোৰ বন্ধু মোৰ ঘৰত থাকিব লাগিব। আৰে তোমাৰ বন্ধুৱে সেইটোৱেই কৈছে, তোমাৰ ঘৰতে থাকিব। অথনি তুমি বাথৰুমত থাকোতে তোমাৰ ফোনটো বাজি আছিল, মই ৰিচিভ কৰিলো আৰু তোমাক কবলৈকে পাহৰিছিলো। তেন্তে জেছানক মই আমাৰ আদিত্য আৰু কুহিৰ বিয়াৰ বাবে ৰাখি দিম। সেইটোতো ময়ো ভাবিছো। ঠিক আছে। হয়তো আজি মোক ভগৱানেই আদিৰ ঘৰলৈ আনিলে, যাতে মই ভিতৰ নোসোমাওতেই সকলোবোৰ সত্য জানি যাওঁ। আদিত্যৰ মাক আৰু দেউতাকৰ কথাবোৰ মই সকলো শুনিলো। তাৰ অৰ্থ এইটোৱেই যে মোক ভগৱানে শুনাব বিচাৰিছিল এইখিনি। সৰুৰ পৰা মায়ে আমাক ভগৱানক বিশ্বাস কৰিবলৈ শিকাই আহিছে, পূজা কৰিবলৈ শিকাই আহিছে, আৰু মাৰ কথা মতে আমি ভগৱানক বিশ্বাস কৰো, পূজা কৰো। আৰু আজি সেই ভগৱানে মোক প্ৰমাণ দি দিলে, মোৰ আৰু আদিত্যৰ বিয়া হোৱাৰ আগতে মোক প্ৰমাণ দি দিলে যে আদিত্যৰ মাকে কিয় আমাৰ বিয়াখনৰ বাবে ইমান জোৰ দিছে। আদিত্য মোৰ ভালপোৱা বা মই আদিত্যৰ ভালপোৱা বুলি সেই বিয়াখনৰ বাবে তেওঁ আগবঢ়া নাই। তেওঁ মোৰ প্ৰপাৰ্টি, মোৰ মামাৰ প্ৰপাৰ্টি, আমাৰ নামৰ কোম্পানী নিজৰ কৰি লোৱাৰ বাবে মানুহ ইমান তললৈ নামিব পাৰে? এনেকুৱা এখন ঘৰৰ লগত মই সম্পৰ্ক লৈ আনিছিলো। মই ভাবিছিলো মোৰ আৰু আদিৰ বিয়া হব নালাগে, কাৰণ মোৰ ৰুহিবায়ে আদিক ভাল পায়। মই মোৰ ভালপোৱা ৰুহিবাৰ বাবে ত্যাগ দিম। মই আন্টিৰ লগত কথা পাতিব আহিছিলো। মই আন্টিক কব আহিছিলো যে আন্টি প্লিজ আপুনি মোৰ বাক এইখন ঘৰত বোৱাৰী কৰক, কাৰণ মোৰ বায়ে আদিক ভাল পায়। মই আদিক ভাল নাপাওঁ, এইবোৰ মোৰ অভিনয়হে আছিল। মই সেইদৰে কব আহিছিলো। মোৰ বা সংস্কাৰী, মই বুজাব আহিছিলো। কিন্তু মই সেইবোৰ কবলৈ ভিতৰ সোমাবলৈ নাপাওঁতে যিমানখিনি কথা শুনিলো, মই সত্যবোৰ জানি গলো। এতিয়া আৰু মই তেখেতক লগ নকৰো। এতিয়া আৰু মই
তেখেতক মাত নিদিয়াকৈ ইয়াৰ পৰা গুচি যাম আৰু কোনোদিন মই এইখন ঘৰৰ লগত সম্পৰ্ক কৰিবলৈ কাকো নিদিওঁ মোৰ মোৰ ৰুহিবাও এইখন ঘৰত আহি এই মানুহজনীৰ লগত কেনেকৈ সুখী থাকিব নাই ৰুহিবাও বিয়া হ'ব নালাগে এইখন ঘৰলৈ নালাগে কিন্তু আদি পল আৰু আদিৰ দেউতাক আংকুল তেওঁলোক সকলোতো ভাল মাকৰ বাহিৰে আদিত্য পল্লৱ আৰু আংকুলটো বহুত ভাল মাকৰ বাবে আন্টিৰ বাবে মই গোটেই ঘৰখনৰ সকলোকে কিয় বেয়া বুলি কওঁ আদিৰ বাবে মোৰ ৰুহিবা ডিজাৰ্ভ কৰে আৰু মোৰ ৰুহিবাই ভাল পায় আদিক পালে মোৰ ৰুহিবাই সকলোবোৰ পৃথিৱীৰ সুখ পোৱা যেন অনুভৱ কৰিব বুলি ডায়েৰী পাতত লিখি থৈছিল হয় মোৰ বায়ে আদিক বহুত ভাল পায় আৰু সেই মানুহগৰাকীয়ে কোৱা কথাবোৰ কিজানি সঁচায়ে মই কালি এটা সত্য আজি এটা সত্য জানিছো তাৰ অৰ্থ এইটোৱেই যে মই এইখন ঘৰলৈ বিয়া হ'ব নালাগে কিন্তু মোৰ ৰুহিবা হ'লে একো আপত্তি নাই মই আন্টিৰ প্লেনত আন্টিক ছাকচেছ হ'বলৈ কেতিয়াও নিদিওঁ প্ৰথমটো মই ভাবিছিলো মোৰ বাৰ ভাল পোৱা আদি যেতিয়া মই বাক আদিৰ লগত বিয়া হ'বলৈ দিওঁ মই আদিক বুজাম আৰু আদিয়ে মোৰ কথা বুজিব আদিয়ে মোৰ বাক বিয়া পাতিব যদি আদি নামানে মই মনে মনে বাক মোৰ ঠাইত কইনা সাজি হোমৰ ওচৰত বহুৱাই দি মূৰণিৰ তলত কোনে যাব কোন কিন্তু এতিয়াচোন কথাবোৰ সম্পূৰ্ণ বিপৰীত হ'ল এতিয়া কেৱল মই মোৰ বায়ে আদিক ভাল পাই বাবে এইখন ঘৰলৈ আদিলৈ বাক দিব খোজা নাই এতিয়া মই আন্টিৰ প্লেনটো ছাকচেছ হ'বলৈ নিদিবলৈ হ'লে ৰুহিবায়ে এইখন ঘৰৰ ডাঙৰ বোৱাৰী হ'ব লাগিব মই আপোনাৰ প্লেন ছাকচেছ হ'বলৈ নিদিওঁ আন্টি আপুনি কি ভাবিছে মোৰ মামাই ইমান কষ্ট কৰি অকলশৰে আহি এই নতুন চহৰত নিজৰ নাম প্ৰতিষ্ঠা কৰিছে আৰু সেই নাম মই ধূলিসাৎ হ'বলৈ দিম মোৰ মামায়েতো নিজৰ নামত কোম্পানীৰ নামটো ৰখা নাছিল কেৱল মোৰ আৰু বাৰ নামত ৰাখিছিল ৰুহি কুহিৰ নামত আৰু সেই কোম্পানীটো কাৰোবাক নাম নাইকিয়া কৰিবলৈ দিম মই কাকো নিদিওঁ যৌতুক লোভিয়া যদি যৌতুকত কি লাগে ক'ব লাগে কিন্তু এইদৰে মোৰ মাৰ সপোন মাৰ ভৱিষ্যত মাৰ বৰ্তমানক শেষ কৰিবলৈ মই কাকো অধিকাৰ নিদিওঁ আংকুলজনে ঠিকেই কৈছে ইমানবোৰ সা সম্পত্তি থকাৰ পিছতো লোকৰ সা সম্পত্তি তই লোভ কৰা কেনেকুৱা মানুহ নিজৰ নামত নিজে একো এটা কৰিব নোৱাৰি লোকৰ নাম ভৰিৰে মোহাৰি তাৰ ঠাইত নিজৰ নাম লিখি দিয়া এইবোৰ কেনেকুৱা মানুহ মই এইবোৰ প্লেন কেতিয়াও ছাকচেছ হ'বলৈ নিদিওঁ আৰে মোৰ মামায়ে ইমান কষ্ট পায় এবুজামান কষ্ট বুকুত বান্ধি এই চহৰত আহি নিজেই অকলশৰে যুঁজি আমাক কোলাত লৈ সেই কোম্পানীৰ প্ৰতিষ্ঠা কৰিলে আৰু এতিয়া কাৰোবাক ইজিলি তাৰ নাম নাইকিয়া কৰি দিবলৈ দিম হা ৰুহি কুহি কোম্পানীৰ সকলোবোৰ মামাৰ নামত আছে অনাৰ আছিল মামা আগলৈকে মামায়ে থাকিব পৰিয়ে থাকিব সেইবোৰ মানুহক মই কেতিয়াও তাৰ আশে পাশে যাবলৈ নিদিওঁ এতিয়া বুজিছো মই সেইদিনা কোম্পানীটোত গৈ ওলোৱা আৰু কোম্পানীৰ চৌপাশ যাব বিচৰাৰ কাৰণ কি এতিয়া বুজিছো মই মোৰ আৰু আদিৰ বিয়াৰ বাবে ইমান জল্দি কৰাৰ কাৰণ কি মই বয়সত ইমান বেছি ডাঙৰ হোৱা নাই কিন্তু মোক মামাই বুজাৰ শক্তি দিছে মই এইবোৰ মানুহৰ লগত কেনেকৈ ডিল কৰিব লাগে সেইটো ভালদৰে জানো মই মোৰ বাক কেতিয়াও সেইখন ঘৰত চকুলো টুকিবলৈও নিদিওঁ কাৰণ মোৰ বাক সুখেৰে ইহঁতে ৰাখিব লাগিব আৰু মোৰ বায়ে মোৰ বাৰ ভালপোৱাজনৰ লগত গোটেই জীৱন সুখী থাকিব লাগিব হয় প্ৰথম কষ্ট হ'ব মোৰ আদিৰ পৰা আঁতৰি অহাত কিন্তু সকলো একচেপ্ট কৰি ল'ম মই লাহে লাহে সকলো একচেপ্ট কৰি ল'ব পাৰিম পাপাৰ অবিহনে মামাৰ অবিহনে পাপা জীৱনৰ 20টা বছৰ আঁতৰি আছিল তাৰ আগৰ এটা বছৰৰ কথাটো নকওঁৱেই তেওঁলোকৰ মাজতো ভাল পোৱা এতিয়াও আছে এতিয়াও সজীৱ হৈ আছে মই আদিক ভাল পাওঁ মনে মনে সদায়ে ভাল পাই থাকিম কিন্তু মই মোৰ বাৰ সপোন পূৰ কৰিব লাগিব বাক দিব লাগিব নোপোৱাখিনি দিব লাগিব মইতো মোক জন্ম দিয়া মাৰ লগতেই আছো এতিয়া পাপাও আহিব আমাৰ ফেমিলি কমপ্লিট হ'ব কিন্তু মোৰ ৰুহিবা যিমানেই মোৰ মামাই মৰম নকৰিলেও নিজৰ মাকৰ সেই অতীতটো তাই পাহৰিব নোৱাৰিব যে নিজৰ মাকে নিজৰ পাপাকক হত্যা কৰি জেলত আছে
তাইৰ ওচৰততো তাইক জন্ম দিয়া মাক আৰু দেউতাক কোনো নাই। মই ৰুহি বাক আৰু চকুলো টুকিবলৈ কেতিয়াও নিদিওঁ। মই ইয়াৰ পৰা যাব লাগিব। বহু সময় হ'ল মই ইয়াতে ৰৈ থকা। যদি দুৱাৰ খুলি কোনোবা ওলাই আহে মোকতো দেখা পাব, আৰু দেখা পালে জানিব যে মই সকলোবোৰ কথা শুনিলো। বাৰু নাজানিলেও মোক দেখা পালে তেওঁলোকে মোক ভিতৰলৈ ইনভাইট কৰিব, আদৰ সাদৰ কৰিব। কিন্তু এই মুহূৰ্তত মই সেই মানুহগৰাকীৰ লগত অলপো ভালদৰে কথা পাতিব নোৱাৰো। সেই সত্যবোৰ জনাৰ পিছত সেই মানুহজনীৰ লগত মই সহজভাৱে অন্তত আজি কথা পাতিব নোৱাৰো। মই মামাকো কোৱা নাই যে মই ইয়ালৈ আহিম। এতিয়া মই ইয়াৰ পৰা যোৱাটোৱে ভাল হ'ব, নহ'লে মামায়েও অফিচত মই নাই যোৱা বুলি গম পাই টেনশ্যন ল'ব।